জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়ক। জুবিন গাৰ্গে ভাৰত ৰত্ন পোৱাটো প্ৰয়োজন আৰু কাৰণ জুবিন গাৰ্গৰ সেইটো প্ৰাপ্য সন্মান। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। জুবিন গাৰ্গ কেৱল মাত্ৰ এজন কণ্ঠশিল্পী নাছিল, জুবিন গাৰ্গ এজন কিংবদন্তি পুৰুষ আছিল। জুবিন গাৰ্গ এজন প্ৰকৃতি প্ৰেমী আছিল। জুবিন গাৰ্গ এজন সমাজ সেৱক আছিল। পোনপটীয়াকৈ সমাজ সেৱক নহয়, সমাজ সংস্কাৰক বুলি ক'লেও ভুল নহ'ব, অথবা বিপ্লৱী এটা সত্তা যিয়ে সমাজৰ দৰিদ্ৰজনৰ বাবে কাম কৰিছিল। নিজৰ বাবে একো ৰখা নাছিল, নিজৰ জেপত কোনো ধন ভৰোৱা নাছিল। সেইগৰাকী হৈছে জুবিন গাৰ্গ, যি জুবিন গাৰ্গে ভাৰত ৰত্ন পোৱাটো দৰকাৰী। কেৱল অসমীয়াতে নহয়, হিন্দী, মালায়ালাম, কন্নড়, তামিল, বেংগলী আদি বিভিন্ন ভাষাত জুবিন গাৰ্গে গীত গাইছে। অসমৰ আকৌ জাতি জনগোষ্ঠীবোৰৰ গীত আছেই। আৰু জুবিন গাৰ্গে ৰেখাপাত কৰিছিল জনসাধাৰণৰ মাজত ভাল কাম কৰিবলৈ। তেওঁৰ গানৰ জৰিয়তে, চিনেমাৰ জৰিয়তে সেই বাৰ্তাটো দিছিল। জুবিন গাৰ্গে দুৰ্গতজনৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল। জুবিন গাৰ্গে নিজৰ বাবে একো নাৰাখি লোকৰ বাবে জীয়াবলৈ মানুহক শিকাইছিল। সেইগৰাকী জুবিন গাৰ্গ ভাৰত ৰত্ন পোৱাৰ অধিকাৰী। এই কথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত উত্থাপন কৰিছে আৰু ৰাজ্যসভাত দাবী কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে। অসম গণ পৰিষদৰ তৰফৰ পৰা তেওঁ দাবী উত্থাপন কৰিছে। এনেও আমি সকলোৱে জানো, আমাৰ প্ৰিয় শিল্পীগৰাকী জুবিন গাৰ্গ, এই যিটো সত্তা, এই সত্তাটো কেৱল মাত্ৰ নামৰ নহয়, যাৰ বাবেই জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোক ওলাই আহিল জুবিন গাৰ্গৰ এই মৃত্যুৰ খবৰ পোৱাৰ লগে লগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ ধ্বনি বা শ্লোগান সৰ্বস্তৰৰ মানুহে দিলে। মাত্ৰ এজন বা দুজনে সেইখিনি কথা যে ক'লে তেনেকুৱা নহয়। কি সাংস্কৃতিক কৰ্মী, কি খেল জগতৰ ব্যক্তি, কি ৰাজনৈতিক ব্যক্তি বা আন আন ক্ষেত্ৰৰ ব্যক্তি, প্ৰত্যেকগৰাকী ব্যক্তিয়েই জুবিন গাৰ্গৰ হৈ মাত মাতিলে। জুবিন গাৰ্গৰ সেই সৃষ্টিবোৰৰ কথা ক'লে, জুবিন গাৰ্গৰ সেই মানুহৰ কাৰণে কাম কৰা বিষয়বোৰ উত্থাপন কৰিলে। বহুত উদাহৰণ আছে যিবোৰ জীৱিত কালত জুবিন গাৰ্গে কেতিয়াও নিজে প্ৰচাৰ কৰা নাছিল। জুবিন গাৰ্গে দুৰ্গতজনক কেনেধৰণে নিজৰ পকেটৰ পৰা ধন উলিয়াই সহায় কৰিছিল। মানুহৰ বাবে সহায় কৰিবলৈ কলাগুৰু ফাউণ্ডেশ্যন তেওঁ মুকলি কৰিছিল, যাতে শিল্পী কলা কুশলীৰ সমান্তৰালকৈ দৰিদ্ৰ ল'ৰা ছোৱালীয়ে যাতে পঢ়াৰ সুযোগ লাভ কৰে, নতুন সপোন দেখিব পাৰে বা উন্নতিৰ শিখৰত আৰোহণ কৰিব পাৰে। খেল জগতৰ বাবে জুবিন গাৰ্গৰ অৱদান অতুলনীয়। ফুটবলৰ ক্ষেত্ৰত জুবিন গাৰ্গে যি অৱদান আগবঢ়ালে সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন গাৰ্গে ফুটবলক জনপ্ৰিয় কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। খেলুৱৈসকল যেতিয়া অসমৰ পৰা বাহিৰলৈ খেলিবলৈ যায়, তাৰে একাংশই জুবিন গাৰ্গৰ পৰা সহায় লাভ কৰিছিল। এইবোৰ এজন ব্যক্তিয়ে কৰাটো বৰ ডাঙৰ কথা। চৰকাৰে কৰা নাই, এজন ব্যক্তিয়ে এই কামবোৰ কৰিছিল আৰু সেই অনুষ্ঠানটোৱে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গে ইমানখিনি কৰি যোৱাৰ পাছত ভাৰত ৰত্ন তেওঁৰ প্ৰাপ্য। মানুহৰ বাবে কাম কৰা, মানুহৰ হকে মাত মতা আৰু সদায় সমাজৰ ভাল কথা চিন্তা কৰা জুবিন গাৰ্গক এতিয়া ভাৰত ৰত্ন দিব লাগে বুলি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দাবী উত্থাপন কৰিছে। 40,000 গীতত গান গাইছে জুবিন গাৰ্গে। 7,000, 8,000 গীত নিজেই লিখিছে। কেইবা হাজাৰ অন্য ভাষাৰ গীতত গান গাইছে। সেইজন ব্যক্তি সাধাৰণ ব্যক্তি কেতিয়াও হ'ব নোৱাৰে। সেইজন ব্যক্তি ভাৰত ৰত্নৰ প্ৰকৃত অধিকাৰী ব্যক্তি। সেই ব্যক্তিগৰাকীৰ বাবে কেৱল মাত্ৰ এজন সাংসদে মাত মতাই নহয়, সমগ্ৰ অসমে মাত মতাটো এতিয়া প্ৰয়োজন। আপুনি, মই, আমি প্ৰত্যেকজনেই ভাৰত ৰত্ন প্ৰদানৰ বাবে হয়তো দাবী উত্থাপন কৰাটো প্ৰয়োজন, আপোনাৰ যদি বিবেকে কয়। এইবাৰ আমি শুনাব বিচাৰিছোঁ ৰাজ্যসভাৰ মজিয়াত অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান সন্দৰ্ভত আৰু কি কি ক'লে আগবঢ়াইছোঁ তেওঁৰ ভাষ্য। First of all, I would like to pay my homage to the legend Jubin Garg. Jubin Garg not is a singer, he is a film producer, film director, he is an actor, he is a social reformer, equally he is an environment lover. Sir, today I, on behalf of the people of Assam, Assam Gana Parishad, and my party president Atul Bora, through you, I like to request government to confirm Bharat Ratna award to legend Jubin Garg. Sir, 19 September 2025 is a tragic day for nation. Nation lost proud son of the country, Jubin Garg. Sir, Jubin Garg, not only a singer, Jubin Garg not a name. He was our emotion, courage,
and hope for the every Assamese people, sir. No doubt, his body not with us, but his creation totally with us. His creation always, all over, he will be remain with us, and Jubin Garg never die, sir. Sir, Jubin Garg in his 30 years career, he sang more than 38,000 songs, sir. His song not only popular in Assam, equally his song is the popular for the people of entire India, including Bengali, Tamil, Malayalam, and very others languages, and Hindi also, sir. Sir, Jubin Garg is a environment lover, sir. He's always worked through his song, through his work. He always tried to protect the elements and environment, sir. Sir, Jubin Garg always stood behind the poor and needy people of the country, sir. He always, it is known to everybody, Assam is a flood-affected area, sir. And he always helping flood-affected people from his pocket, sir. Not only that, sir, many poor students for education, he helped them, sir. Waiting for the poor people, Jubin Garg always come forward to help him, sir. Not only that, sir, Jubin Garg always helping throw money to the day laborers, sir. জুবিন গাৰ্গ এই সত্তাটোৰ কথা কৈ থাকিলেও শেষ নহ'ব যিমানেই আমি প্ৰশংসা নকৰোঁ কিয় যিমানেই আমি গুণগানৰ গৰিমাৰ কথা নকওঁ কিয় জুবিন গাৰ্গৰ সেই কথাখিনি কৈ শেষ কৰিব নোৱাৰে ইমানখিনি পজিটিভ বা সদৰ্থক দিশ জুবিন গাৰ্গৰ আছিল ইমানখিনি মানুহৰ বাবে কাম কৰাৰ বাসনা বা কাম কৰাৰ উদাহৰণ জুবিন গাৰ্গৰ ক্ষেত্ৰত আছে সেয়েহে জুবিন গাৰ্গৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ দাবী সজুৰে উত্থাপন হ'ব লাগে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ জুবিন গাৰ্গ আৰু এনেধৰণৰ ব্যক্তি আমাৰ সমাজত প্ৰয়োজন যিসকলে কেৱল জনপ্ৰিয়তাৰ বাবে কাম নকৰে জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি যিয়ে দেখুৱাই দিছে যে মানুহ জনপ্ৰিয় হৈ আসলতে কি কৰিব লাগে মানুহ জনপ্ৰিয় কিয় হয় জনসাধাৰণৰ কাম কৰিবৰ কাৰণে জনপ্ৰিয় হয় আৰু সেইজনে প্ৰকৃত জনপ্ৰিয় ব্যক্তি যাক মানুহে সঁচা অৰ্থত ভাল পায় জনপ্ৰিয় মানে সঁচা অৰ্থত ভাল পোৱাজনে জনপ্ৰিয় আৰু সেইজনে হৈছে জুবিন গাৰ্গ আৰু সেই জনপ্ৰিয় বিখ্যাত ব্যক্তিগৰাকীয়ে ভাৰত ৰত্ন পাব লাগে বুলি আমিও দাবী উত্থাপন কৰোঁ সমান্তৰালভাৱে আমি আপোনালোকক কওঁ যে জুবিন গাৰ্গৰ যিটো গোচৰ চলি আছে সেই গোচৰ প্ৰথমটো শুনানি ইতিমধ্যে সম্পন্ন হৈ গৈছে জুবিন গাৰ্গৰ যি প্ৰাণ লোৱা গোচৰ সেই গোচৰৰ প্ৰথম শুনানি সম্পন্ন হোৱাৰ পাছত আদালতে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আপোনালোকে ইতিমধ্যে আমাৰ নিউজ 18ৰ জৰিয়তে গম পাইছে যে 22 ডিচেম্বৰত জুবিন গাৰ্গৰ এই সমগ্ৰ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে নিৰাপত্তাৰ খাতিৰত আজি ভাৰ্চুৱেলি শুনানি হৈছিল ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হয় 7 অভিযুক্তক শ্যাম কানু অথবা সিদ্ধাৰ্থ বা বাকি গোটেই কেইজনক অমৃত প্ৰভাই হোক অথবা শেখৰ জ্যোতিয়ে হোক ইতিমধ্যে এই লোককেইজনৰ অধিবক্তাও নিয়োগ কৰা হৈছে আদালতে জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ অভিযুক্তৰ বাবে নিয়োগ কৰিছে অধিবক্তা ধ্ৰুৱজ্যোতি দাসক 7 অভিযুক্তৰ অধিবক্তা ৰূপে নিযুক্তি দিয়া হৈছে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভা সন্দীপন পৰেশ নন্দেশ্বৰৰ হৈ উকালতি কৰিব এতিয়া অধিবক্তা ধ্ৰুৱজ্যোতি দাসে আদালতে নিজেই নিযুক্তি প্ৰদান কৰিছে সদৌ অসম উকিল সন্থাই জুবিন গাৰ্গৰ প্ৰাণ লোৱাৰ ঘটনাৰ 7 অভিযুক্তৰ হৈ উকালতি নকৰাৰ সিদ্ধান্ত লৈছিল কিন্তু যেহেতু প্ৰতিজন অভিযুক্তৰ এটো এটা অধিকাৰৰ ভিতৰত পৰে যে তেওঁলোকে অধিবক্তা পাব লাগে আৰু সেই অনুসৰি আদালতে নিজাববীয়াকৈ তেওঁলোকৰ অধিবক্তা নিযুক্তি দিছে কিন্তু এই সময়ত আমি জাস্টিস ফৰ জুবিন গাৰ্গ শ্লোগান আকৌ এবাৰ দিছো লগতে জুবিন গাৰ্গে যাতে পৰৱৰ্তী দিনত ভাৰত ৰত্ন পায় তাৰ বাবেও আমি এটা শ্লোগান দিছো সেই শ্লোগান যদি আপোনালোকেও আমাৰ কমেন্ট বক্সত দি দিয়ে তেনেহলে